এই নগৰ অঞ্চল নগৰমহল যিটো অঞ্চল এই অঞ্চলটো পঞ্চায়তৰ অন্তৰ্গত আৰু একেবাৰে নিচেই কাষতে শিৱসাগৰ আমাৰ পৌৰসভাখন পৌৰসভাৰ যেহেতু এলেকা নহয় সেইকাৰণে ইয়াতে বহুখিনি সমস্যা আছে আৰু গোটেই সমস্যাখিনি পঞ্চায়তৰ যোগেদি সমাধান কৰাটো একেবাৰে সম্ভৱ নহয় কাৰণ ইয়াত যিবিলাক নলা বনাব লাগিব এই নলাবিলাকৰ পানী নিষ্কাশনৰ কাৰণে বহুখিনি আমি পৰিকল্পনা হাতত ল'ব লাগিব আৰু যিখিনি পৰিকল্পনা আমি ভৱিষ্যতে হাতত ল'ম ইতিমধ্যে যোৱা লোকসভা সময়ত আমাৰ অঞ্চললৈ মাননীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকা আহিছিলে অলপ আগতে মই বহি থাকোঁতে আমাৰ এই মথাউৰিটোৰ বিষয়ে কওঁতে তেওঁ চাই মেলে ক'লে যে ৱৰ্ল্ড বেংকৰ এডিবিত আমাৰ এটা ডাঙৰ প্ৰজেক্ট লৈছে য'ত আমাৰ এই মথাউৰিটো অন্তৰ্ভুক্ত হৈছে আৰু আমি আশা কৰিছোঁ অহা নৱেম্বৰৰ ভিতৰত এই কামখিনি আৰম্ভ হ'ব ইয়াৰ উপৰিও আমাৰ এই অঞ্চলত দৰবাৰ ফিল্ড বুলি ক'লে আমি সকলোৱে জানো ইতিহাস প্ৰসিদ্ধ এটা অঞ্চল আৰু দৰবাৰ ফিল্ডক অসমত সকলোৱে চিনি পায় এতিয়াও দৰবাৰ ফিল্ডখনৰ কোনো ধৰণৰ তেনেকুৱা খেলাৰ যদিও পৰিৱেশ আছে ক্লাবে যেনে তেনে এই পৰিৱেশটো ধৰি ৰাখিছে আমি চৰকাৰীভাৱে তেনেধৰণে কৰিব পৰা নাই ইতিমধ্যে ডিমৌত এখন সুন্দৰ ষ্টেডিয়াম এখন নিৰ্মাণ হৈ গৈছে আৰু ডিমৌত প্ৰায় আৰু 10 কোটি টকা দ্বিতীয় ফেজৰ হ'ব মই ভাবিছোঁ যে দৰবাৰ ফিল্ডখনো আমি তেনেধৰণে এখন সুন্দৰ এখন খেলা উপযোগী দি আমি কৰিব পাৰিম আৰু তাৰ উপৰিও আমাৰ এখন ইঞ্জিনিয়াৰিং কলেজৰ বহুত দিনৰ পৰা এটা প্ৰয়োজন হৈ আছিলে শিৱসাগৰত আপোনালোকে জানে যে উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিলে যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি শিৱসাগৰ কলেজখনক শিৱসাগৰ ইউনিভাৰ্চিটি হিচাপে সেই সময়ত ঘোষণা কৰাৰ বাবে আজি মাষ্টাৰ ডিগ্ৰী ক্লাছবিলাক তাত আৰম্ভ হৈছে আৰু মেডিকেল কলেজখনৰ নিৰ্মাণ হৈছে য'ত কেঞ্চাৰ হস্পিটেলখনো ইতিমধ্যে আৰু 3 মাহৰ পিছত সম্পূৰ্ণ হ'ব আৰু তাত চিকিৎসা আৰম্ভ কৰা হ'ব এই যিবিলাক পৰিকল্পনা কৰা হৈছে বা সম্পূৰ্ণ হ'বলৈ গৈ আছে এই গোটেইবিলাকৰ অন্তৰ্গতত আমি নগৰমহলটো আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা হাতত ল'ম আৰু আমি ভাবিছোঁ যে এইবাৰ আৱেগিকভাৱে নহয় এবাৰ উন্নয়নৰ দিশত ৰাইজে ভোটদান কৰিব আৰু আমি সকলো ধৰ্ম মিলি আমি এই অঞ্চলৰ যিটো আমি আমাৰ নিজৰ ভিতৰত যিটো একাত্মকভাৱে আমি বসবাস কৰিছোঁ সেই পৰিৱেশৰ যোগেদি আমি অঞ্চলবিলাকৰ উন্নয়নো কৰিম আৰু সমাজখনো শক্তিশালী আৰু টনকিয়াল কৰিম মই আজি ৰাতিপুৱা ডিমৌ ফালে আমাৰ যথেষ্ট সংখ্যক ৰাইজ গৈছিলে কৈছে যে কংগ্ৰেছৰ অফিচটো তলা মৰা হৈ আছে তেখেতসকলে যে সঠিকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব প্ৰাৰ্থিত্ব দিছে প্ৰাৰ্থিত্ব নাই দিয়া বুলি কোৱা নাই কিন্তু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি মই আশা কৰা নাই ঠাই বিশেষে ৰাইজৰ দলৰ লগত ঠাই বিশেষে কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব ত্ৰিকোণীয়াও হ'ব কিছু জেগাত কিন্তু কিছু জেগাত ৰাইজৰ দলে সকলোতে প্ৰাৰ্থিত্ব দিয়া নাই কষ্টটো আমি যিকোনো ক্ষেত্ৰতে কৰোঁ আমি যিকোনো নিৰ্বাচনত আমি যদি সমবায় নিৰ্বাচনো হয় তাতো আমি কষ্ট কৰোঁ আমি যদি আমাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনবিলাক দেখে তাত সকলো বিধায়কক মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঠাই দিয়া যায় সেইকাৰণে নিৰ্বাচনবিলাক আমি নিৰ্বাচন হিচাপে লওঁ ইয়াত ল'ৰা ধেমালি হিচাপে নলওঁ ফলাফল আমি কিছু কেইটামান ৱাৰ্ডত আমাৰ এতিয়াও বিপদজনক হৈ আছে তাতে ত্ৰিকোণীয়া হৈছে ক'ৰবাত আমাৰ দুজন আমাৰ তাতে প্ৰতিদ্বন্দ্বিতা কৰিছে আমি পৰিৱেশবিলাক এতিয়াও চাই আছোঁ কাৰণ গোটেই সিদ্ধান্তবিলাক পঞ্চায়তত এনেও শেষৰ 4-5 দিনমানলৈকে ৰয় বহুতে পৰিয়াল কেন্দ্ৰিক হিচাপে ভোটদান কৰে বহুতে দলৰ বাহিৰত গৈও ভোটদান কৰে কিন্তু আমি গোটেইবিলাক চালি জাৰি চাই আছোঁ আৰু পৰিৱেশবিলাক একেবাৰে পৰিষ্কাৰ হ'ব 26ৰ পিছত কিন্তু আমি 90% ছিট জিকাটো প্ৰায় খাটাং ধন্যবাদ